ডেট হৈ গ'ল 25 জুন, সময় বৰ্তমান সন্ধিয়া 7:59। মাৰ্কেটত আজি আমি কিনো কাম কৰিলোঁ সেই বিষয়ে ভিডিঅ'টো বনাই আছোঁ। ফাৰ্ষ্ট টাইম আমি 1 আৱাৰ কেণ্ডেলত চালোঁ কেনেকুৱা ধৰণৰ কি হৈছে আজি। 1 আৱাৰত চোৱাৰ পিছত আমি দুটা লেভেলে দেখিলোঁ, এইটো এটা ৰেজিষ্টেণ্ট লেভেল, এই লেভেলটো দেখিছে এটা ৰেজিষ্টেণ্ট লেভেল, ঠিক আছে। তাৰপিছত বাৰে বাৰে মাৰ্কেট ৰেজিষ্টেণ্ট লৈ তললৈ আহি আছে, মাৰ্কেট বাৰে বাৰে ৰেজিষ্টেণ্ট লৈ তললৈ আহে, ৰেজিষ্টেণ্ট তললৈ আহে, ঠিক আছে। আৰু এই লেভেলটো যদি ব্ৰেক কৰে আমি বাইং ছাইডত যাম বুলি ৰাতিপুৱা ডিচাইড কৰিলোঁ 1 আৱাৰ কেণ্ডেলত। আৰু আমি 5 মিনিটত গ'লোঁ, 5 মিনিটত গৈ আমি ৱেইট কৰিলোঁ। মাৰ্কেটৰ ৱেইট কৰাটো সমান, ৱেইট কৰিলেই মাৰ্কেটে আপোনাৰ ৰিৱাৰ্ড দিব। যিমান পাৰে ৱেইট কৰিব আপোনাৰ নিজৰ ছেটআপৰ কাৰণে, ৱেইট যদি নকৰে আপুনি প্ৰফিট নাপায়, ঠিক আছে। উল্টা চিধা ট্ৰেড লৈ যেতিয়া আপোনাৰ ভাল ছেটআপ আহিব তেতিয়ালৈকে আপোনাৰ একাউণ্টত পইচা নাথাকিব। আমি ৱেইট কৰিলোঁ, ৱেইট কৰাৰ পিছত মাৰ্কেট গেপ আপ খুলিলে, 30 পইণ্ট গেপ আপ খুলিলে। মাৰ্কেট দেখিছে এইকণত ছাইডৱে হৈ গ'ল, ছাইডৱে মাৰ্কেট আমি ৱেইট কৰিছোঁ। ৱেইট কৰাৰ পিছত এই কেণ্ডেলডাল দেখিছে বুলিছ এংগেলফিং, আমি এই কেণ্ডেলডাল বাই কৰিছোঁ। এই কাৰণে বাই কৰিছোঁ মই দেখাই দিছোঁ। ইয়াৰ পৰা ইয়ালৈ ফিবনাচি মই ৰিট্ৰেচমেণ্ট লগাই ৱেইট কৰিছোঁ আৰু 38% ৰিট্ৰেচমেণ্ট আৰু বুলিছ এংগেলফিং। আমি বুলিছ এংগেলফিঙত দেখিছে কেণ্ডেল বুলিছ এংগেলফিং, আমি আৰু এইডোখৰ 38% ৰিট্ৰেচমেণ্ট আৰু আমি এইটো লেভেলত বাই কৰিছোঁ। বাই কৰি প্ৰথম লছ দেখাই আছে 10-15 মিনিট, তাৰপিছত আমি টাৰ্গেট ল'লোঁ। টাৰ্গেট আমি লৈছোঁ এইটো লেভেল, ঠিক আছে। কোন টাইমত এক্সিট কৰিছোঁ সেইটো দেখাইছোঁ। আমাৰ ৰেজিষ্টেণ্ট আমি যদি আৰু ৱেইট কৰিলোঁ ডাবল প্ৰফিট হ'ল। আমি এইটো লেভেলত কিমান এটা পাছত আমি এক্সিট কৰিছোঁ, ঠিক আছে। আমি এণ্ট্ৰি লৈছোঁ 11:20, মই ইয়াত দেখাই দিম। বাই কৰিছোঁ আমি 11:20ত, ফটো ল'ব টাইমটো এইটো 11:25ত আমি বাই কৰিছোঁ আৰু চেল কৰিছোঁ আমি দেখিছে এটা পাছত আমি চেল কৰিছোঁ, ঠিক আছে। আৰু আজি আমাৰ পজিশ্যন 100 কোৱাণ্টিটি আমি লৈছিলোঁ 4,270 ৰুপিজ প্ৰফিট হ'ল, 4,270 টকা। আৰু যদি আমি ৱেইট কৰিলোঁ হ'লে হয়তো 8-9 হাজাৰ টকা প্ৰফিট হ'লহেঁতেন। ছেটআপটো আকৌ এবাৰ দেখাই দিছোঁ। আমি ৰাতিপুৱা মাৰ্কেট অ'পেন হোৱাৰ লগে লগে ৱেইট কৰিছিলোঁ আৰু 1 আৱাৰ কেণ্ডেলৰ কাৰণে আমি 1 আৱাৰ কেণ্ডেলত আপোনাক দেখাইছিলোঁ কেনেকুৱা ধৰণৰ কি আছিলে। এটা ছাপৰ্ট লেভেল, ৰেজিষ্টেণ্ট লেভেল আছে, ৰেজিষ্টেণ্ট লেভেলৰ ওপৰত যেতিয়া গেপ আপ খুলিছে আমি ৱেইট কৰিছোঁ। ৱেইট কৰি 5 মিনিটত গৈ আমি ৱেইট কৰি আছোঁ। আৰু ফাৰ্ষ্ট টাইম দেখিছে মাৰ্কেট আজিতো হয়তো ছাইডৱে হৈ যাব যেন লাগি আছিলে, বহুতে ছাইডৱে হ'ব বুলি মাৰ্কেট হয়তো বাদেই দিলে। এইডোখৰত ৱেইট কৰিলোঁ আৰু ফিবনাচি লগাই 10 লাইন মাৰ্ক কৰি আমি ৱেইট কৰিছোঁ। ফিবনাচি মাৰ্ক কৰিছোঁ আৰু এইডোখৰত 38% ৰিট্ৰেচমেণ্ট আৰু বুলিছ এংগেলফিং। এইডাল কেণ্ডেল আপুনি চিনি পাইছে, বুলিছ এংগেলফিং। এইটো লেভেলত এণ্ট্ৰি কৰিছোঁ আৰু এইটো লেভেলত এক্সিট কৰিছোঁ, ঠিক আছে। আৰু আমাৰ 4,000 আজি প্ৰফিট হৈছে। ৱেইট কৰিব আৰু এটা ছেটআপত বাৰে বাৰে কাম কৰিবলৈ চাওক। যিমান পাৰে ছেটআপ 2-3টা আৰু এইটো প্ৰফিট নহ'লে নেক্সট এটা ছেটআপ এনেকুৱা ছেটআপ নাই যি ছেটআপে আপোনাক লছ নিদিয়াকৈ থাকিব। সেইটো ৰিস্ক ছেভত মেনেজ কৰি যদি মানি মেনেজমেণ্ট কৰি চলে আপোনাৰ প্ৰফিটটো হৈ যাব লাহে লাহে। আৰু টাইম লাগিব এই বস্তুটো বুজিবৰ কাৰণে। খালি আপোনালোকে উল্টা চিধা যিকোনো ছেটআপ লৈ ট্ৰেড নকৰিব, এটা ছেটআপতে কাম কৰি থাকিব, লাহে লাহে দেখিব আপুনি নিজে প্ৰফিটেবল ট্ৰেডাৰ হৈ যাব, ঠিক আছে। এই বস্তুখিনি মনত ৰাখিলে লাহে লাহে প্ৰফিটেবল। আৰু ৰিস্ক মেনেজমেণ্টটো কৰিবই লাগিব। আপুনি যদি কোৱাণ্টিটি এড কৰাৰ পিছত আমি কিয় 100, আমাৰ একাউণ্টত পইচা আছে, আমি তথাপিও 100 কোৱাণ্টিটি কাম কৰি আছোঁ। অপশ্যনত কাম কৰা এবছৰ হৈ গ'ল এতিয়ালৈকে, আমি এতিয়াও 100 কোৱাণ্টিটিতে কাম কৰি আছোঁ। লাহে লাহে কোৱাণ্টিটি যেতিয়া এক্সপেৰিয়েঞ্চ আহিব কোৱাণ্টিটি আমি এড কৰি যাম ইয়াত। আৰু কিনো একাউণ্টত পইচা থাকিলে আপুনি কোৱাণ্টিটি এড কৰিবলৈ টাইম নালাগে, জাষ্ট ক্লিক কৰিলে কোৱাণ্টিটি এড কৰিব পাৰে। এই বস্তুখিনি মনত ৰাখিব। খালি এতিয়া কনফিডেণ্ট আহি যাব লাহে লাহে। এনেই ধৰক আজি মোক 4,000 প্ৰফিট হৈছে, তো হয়তো 40,000 হৈ যাব কোৱাণ্টিটি। আৰু 2টা জিৰ' লগাই দিলে কোৱাণ্টিটিত 40,000 হৈ যাব। সেইকাৰণে লাহে লাহে এক্সপেৰিয়েঞ্চ ল'ব। প্ৰথমতেই বহুত ডাঙৰ ডাঙৰ প্ৰফিট নিবিচাৰিব আৰু ৰিস্ক ছেভত মেনেজ কৰি চলিব। আৰু মানি মেনেজমেণ্টটো লাগিবই। আৰু ছেটআপৰ কাৰণে ৱেইট কৰিব, যিমান পাৰে ছেটআপৰ কাৰণে ৱেইট কৰিব। দেখিছে আমি কিমান টাইম ৱেইট কৰিছোঁ ছাইডৱে আৰু যেতিয়াই ছেটআপ আহিব আপুনি কনফিডেণ্টলি এণ্ট্ৰি কৰিবলৈ চাব, কোনো ভয় নকৰিব, জাষ্ট ডাইৰেক্ট এণ্ট্ৰি কৰিব। আগদিনা প্ৰফিট লছ সেইবোৰ মাথা নামাৰিব। আপোনাৰ ছেটআপ বনিছে আপুনি এণ্ট্ৰি লওক বছ। কিছুমানে কি কৰে ছেটআপটো অহাৰ লগে লগে ভয় কৰে, কালি যদি লছ দি দিয়ে আজি সেইটো ছেটআপত এণ্ট্ৰি কৰিবলৈ ভয় কৰে। সেইটো কেতিয়াও নকৰিব। আপোনাৰ ছেটআপত কনফিডেণ্ট আছে, আপুনি বেক টেষ্টিং কৰিছে, আপুনি এণ্ট্ৰি কৰিবলৈ চাব, জাষ্ট এণ্ট্ৰি কৰক, হ'ব লাহে লাহে প্ৰফিট হৈ যাব, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব।